অকল লাগে লাগে অকল লাগে বোলে ধনং দেহিং পুত্ৰং দেহিং মনোৰামা ভাজ্যম দেহিং, অকল দেহিং দেহিং। তেতিয়া ভগৱানে ভাবে কি ৰকম মানুহ ৰে, বোলে এই মানুহটো অকল দেহিং দেহিংকেই থাকে। ইয়াত আজি আপুনি মই 10 টকা এটা দিছোঁ অৰিহণা, 10,000 মানে 10 টকা দি কিনি 10,000 টকা বিচাৰি থাকোঁ ভগৱানে। তো ভগৱানে ভাবিছে যে মানুহটো মোক 10 টকাই দিছে আৰু 10,000 টকা মোক বিচাৰি আছে, হয়নে বাৰু? ভগৱানেতো বেয়া নাপায়, দিয়াটো দিবই ভগৱানে। আপোনাৰ কৈছোৱে ভগৱন্তৰ ওচৰত কৈছে, ভগৱানে নিজেই কৈছে, ভাগৱতত আছে, কামনা পূৰ্বতো যদি কৃষ্ণক ভজে, কোনোবা যদি কামনা আছে, অকাম সৰ্বকাম মুখ্য কাম উদাৰধি ত্ৰিবেণা ভক্তি যুগেন যজয়তে পুৰুষম পৰমম। আপোনাৰ কামনা আছে, নিষ্কাম ভাৱেও ভক্তি কৰক, কামনা পূৰ্বতো যদি ভক্তি কৰে, ভগৱানে সকলো কৰ্ম আপোনাৰ কামনা পূৰ্ণ কৰিব। কিন্তু যেতিয়া সময় হ'ব তেতিয়াহে ভকতক কৃপা কৰে। আপোনাক পটৈকে পোনেই ভগৱানে নিদিয়ে, পোনেই যদি ভগৱানে দি দিব তেতিয়া ভগৱানক আপুনি মই পাহৰি যাব লাগিব। সেইকাৰণে ভকতৰ বেলেঞ্চটো মানে ৰক্ষা কৰিবৰ কাৰণে ভগৱানে ভকতক সদায় দুখ দিয়ে, বিপদ দিয়ে, যাতে বাৰে বাৰে সি মোক মনত পেলাই থাকক। বুজি পাইছেনে কথাটো? এতিয়া এই মহাদেৱে অষ্টাংগ সেৱা কৰিছে পাৰ্বতী সহিতে। কাক কৰিছে? ভগৱান কৃষ্ণক, হয়নে বাৰু? এতিয়া শিৱ পূজাৰীসকলতো এইটো কথা নামানিব। শিৱ পূজাৰী বোলে একদম খং উঠি যাব, বোলে কৃষ্ণই বোলে যজ্ঞ কৰিছিলে, কৃষ্ণই বোলে আমুক কৰিছিলে, আৰু বোলে তুমি কৈছা বোলে কৃষ্ণ অষ্টাংগ সেৱা কৰিছিলে। ভাগৱতত বিচাৰি লওক, ভাগৱতেতো পৰম সত্যই কৈছে, বোলে সংস্কৃত ভাগৱততো আপুনি চাই লওক। এতিয়া বহুত মানুহে এইটো শিৱ পূজাৰীবিলাকে মোৰ ওপৰত গৰম হৈ যায়, বোলে তাতে বাপ এইটো কি ৰকম মানুহ ৰে, ই বোলে শিৱকে অকল টাৰ্গেট কৰে। আৰে শিৱ দ্ৰোহীয়ে হৈছে ভগৱানৰ দ্ৰোহী, মনত ৰাখিব কথাটো। শিৱ পৰম বৈষ্ণৱ হয়, ভগৱন্তৰ একান্ত ভকত শিৱ। ভগৱন্তৰ ইপিঠি সিপিঠিয়ে হৈছে শিৱ। ভগৱন্তই কৈছে মই ৰুদ্ৰ ৰূপে সংহাৰ কৰোঁ, মই ৰুদ্ৰ ময়ে হয়নে বাৰু? বোলে একাদশ ৰুদ্ৰ, এজন দুজন নহয়, 11টা ৰুদ্ৰ মই নিজেই হয় বুলি কৈছে, গীতাত কৈছে কৃষ্ণই অৰ্জুন, হয়নে বাৰু? আৰু দৈত্যৰ ভিতৰত মই প্ৰহ্লাদ হয়নে? দেৱঋষিৰ ভিতৰত মই নাৰদ হয়, আৰু গাণ্ডীৱধাৰীৰ ভিতৰত মই অৰ্জুন হয়। অৰ্জুন বেলেগ নহয়, বোলে মই অৰ্জুন বুলি কৈ দিলে অৰ্জুনক কৈছে কি ৰকম মানুহ ৰে, বোলে তুমি কেনেকৈ অৰ্জুন? বোলে অৰ্জুন তুমি অৰ্জুন নহয়, বোলে মইহে অৰ্জুন। অৰ্জুনৰ ডাউট হৈ গ'ল, বোলে প্ৰভু তুমি কি কৈছা, এইটো মই অৰ্জুন বুলি কৈছা? বোলে হয়, মইহে অৰ্জুন, তুমি নৰ ৰূপত আছা আৰু মই নাৰায়ণ ৰূপত।